হাই ফ্ৰেন্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া হোৱাটছআপ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম 10টা স্কিন কেয়াৰ টিপছ যি 10টা স্কিন কেয়াৰ টিপছ আপোনালোকে সদায় ফলো কৰিলে আপোনালোকৰ স্কিনখন বয়স বাঢ়ি আহিলেও ডেকা কৰি ৰাখিব পাৰিব ধুনীয়া কৰি ৰাখিব পাৰিব গ্লোইং কৰি ৰাখিব পাৰিব আৰু আপোনালোকৰ ছালখন স্বাস্থ্যৱান হৈ থাকিব এই 10টা স্কিন কেয়াৰ টিপছ কোৱাৰ পাছত মুখৰ কলা দাগ দূৰ কৰিবৰ কাৰণে আজি মই আপোনালোকক খুব বঢ়িয়া এটা ফেস মাস্ক দেখুৱাম যেটো ফেস মাস্কে আপোনালোকৰ মুখৰ পৰা কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব এতিয়া মই আপোনালোকক এই 10টা স্কিন কেয়াৰ টিপছ কম আৰু কোৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিল আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া হোৱাটছআপ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়া হলে সোনকালে সাবস্ক্ৰাইব কৰি লব ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব এতিয়া মই প্ৰথম টিপছটো কৈছো পানী খোৱাৰ অভ্যাস কৰিব যাতে আমাৰ বডিটো হাইড্ৰেট হৈ থাকে বডিটো যদি হাইড্ৰেট হৈ থাকে তেতিয়া হলে আমাৰ স্কিনখনো ধুনীয়াকৈ গ্লোইং কৰিব হেলদি হৈ থাকিব আৰু যদি আমি পানী কমকে খাওঁ তেতিয়া হলে আমাৰ বডিত ডিহাইড্ৰেচন হ'ব আৰু তাৰ প্ৰভাৱটো আমাৰ স্কিনতো পৰিব সেই কাৰণে দিনে 2 পৰা 3 লিটাৰকৈ পানী খোৱাৰ অভ্যাস কৰিব লাগে 3 নম্বৰতে আপোনালোকে দিনে দুবাৰকৈ ফেস ওয়াশ কৰিব এবাৰ ৰাতিপুৱা এবাৰ ৰাতি খোৱাৰ আগত আৰু সেই ফেস ওয়াশটো আপোনালোকে নেচাৰেল ফেস ওয়াশ কৰিব পাৰিলে বেছি ভাল হয় 4 নম্বৰতে আপোনালোকে ডেইলি ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰিব ময়শ্চাৰাইজাৰ আপোনালোকৰ ছালখন হেলদি কৰি ৰাখিবলৈ সহায় কৰিব আৰু 5 নম্বৰতে 7 পৰা 8 ঘণ্টাকৈ সদায় টোপনি মাৰিব লাগে টোপনিয়ে আমাৰ ছালখন ভাল কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু 6 নম্বৰতে আমি খোৱাৰ বাবে প্ৰটিন ফ্ৰুটস ভেজিটেবল আমাৰ আহাৰত অন্তৰ্ভুক্ত কৰিব লাগে এতিয়া 7 নম্বৰ টিপছটো কৈছো বাৰে বাৰে আমি আমাৰ স্কিনখন সুই থাকিব নালাগে সুলে আমাৰ হাতত কিজনি বীজাণু লাগি থাকিব পাৰে সেই বীজাণু আমাৰ স্কিনত লাগি তাৰ পৰা ইনফেকচন হ'ব পাৰে সেই কাৰণে বাৰে বাৰে আমি আমাৰ স্কিনখন সুই থাকিব নালাগে 8 নম্বৰ টিপছটো কৈছো স্কিনখন বহুত বয়স হলে ভালে ৰাখিবলৈ হলে সদায় নেচাৰেল বস্তু ব্যৱহাৰ কৰিব লাগে কেমিক্যাল যুক্ত বস্তু আমাৰ স্কিনত বেছিকৈ ব্যৱহাৰ কৰিব নালাগে 9 নম্বৰ টিপছটো কৈছো যদি স্কিনত পিম্পল ওলাই সেই পিম্পলটো চেপি থাকিব নালাগে বহুতৰে সেই পিম্পল চেপি থকা অভ্যাসটো আছে সেই পিম্পলটো যদি চেপি থাকে তাৰ দাগটো ৰখি যাব 10 নম্বৰ স্কিন কেয়াৰ টিপছটো কৈছো যিকোনো প্ৰডাক্ট আপোনালোকে স্কিনত ব্যৱহাৰ কৰাৰ আগতে টেষ্ট কৰি চাই ল'ব লাগে সেই প্ৰডাক্টটো আপোনালোকৰ ডিঙিৰ কাষত বা অকনমান বুকুত এনেকুৱাত লগাই পেলাই আপোনালোকে অকমান সময় ৰখি পেলাই চাব যদি তাৰ পৰা একো ৰিএকচন নহয় তেতিয়া হলে সেই প্ৰডাক্টটো আপোনালোকে স্কিনত লগাব পাৰিব যদি ৰিএকচন হয় সেই প্ৰডাক্টটো আপোনালোকে ব্যৱহাৰ নকৰিব এয়াই আছিল আজিৰ 10টা সিম্পল স্কিন কেয়াৰ টিপছ এই 10টা স্কিন কেয়াৰ টিপছ আপোনালোকে ফলো কৰিলে আপোনালোকৰ বহুত বয়সলৈকে ছালখন ডেকা কৰি ৰাখিব পাৰিব গ্লোইং কৰি ৰাখিব পাৰিব ধুনীয়া কৰি ৰাখিব পাৰিব আৰু স্বাস্থ্যৱান কৰি ৰাখিব পাৰিব এতিয়া মই আপোনালোকক মুখৰ কলা দাগ দূৰ কৰিবৰ কাৰণে খুব বঢ়িয়া এটা ফেস মাস্ক তৈয়াৰ কৰি দেখাম এই ফেস মাস্কটো কেনেকৈ কি বস্তুৰে তৈয়াৰ কৰো চাও বলক মুখৰ কলা দাগ দূৰ কৰিবৰ কাৰণে এতিয়া খুব বঢ়িয়া বিধ বস্তু আজিৰ এই ফেস মাস্কটোত ব্যৱহাৰ কৰিম সেইটো হল এটো মুলেঠি পাউডাৰ এই মুলেঠি পাউডাৰটোৱে আমাৰ মুখৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু এই পাউডাৰটো আপোনালোকে ফ্লিপকাৰ্ট বা এমাজনত অৰ্ডাৰ কৰিলে পাই যাব খুব বেছি ভাল হয় মুখৰ কলা দাগ যাৰ আছে আপোনালোকে ব্যৱহাৰ কৰি চাব অলপ দিনৰ ভিতৰতে আপোনালোকৰ মুখৰ কলা দাগ দূৰ কৰিবলৈ এই পাউডাৰতে বহুত বেছিকৈ সহায় কৰিব আৰু তাৰ কাৰণে বেছি পইচাও খৰচ কৰিব লগিয়া নহয় মাত্ৰ 100 টকা মানতে আপোনালোকে এনেকুৱা ধৰণৰ দুটা টেমা পাই যাব এতিয়া মুলেঠি পাউডাৰ লগত মই এচামুচৰ জোখাৰে পিঠাগুৰি মিক্স কৰিছো আৰু মিক্স কৰাৰ পাছত এতিয়া মই অকনমান কস্তুৰী হালধি ইয়াৰ লগতে মিক্স কৰি লৈছো কস্তুৰী হালধি আৰু পিঠাগুৰিয়ে আমাৰ মুখৰ কলা দাগ দূৰ কৰিবলৈ ছালখন উজ্জ্বল কৰিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু ইয়াৰ লগতে এতিয়া মই এচামুচৰ জোখাৰে মৌ মিক্স কৰিম মৌয়ে আমাৰ স্কিনখনৰ উজ্জ্বলতা বঢ়াবলৈ স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে এতিয়া এই পাউডাৰখিনিৰ লগতে মই মৌখিনি ভালকৈ মিক্স কৰি ললো মৌখিনি ভালকৈ মিক্স কৰি লোৱাৰ পাছত এতিয়া মই ইয়াতে এচামুচৰ জোখাৰে দৈ দিছো আৰু দৈটো মই পানী দিয়া নাই ডাঠ অংশটো দিছো আপোনালোকে যেতিয়া দৈ ব্যৱহাৰ কৰিব তেতিয়া টেঙা দৈ ব্যৱহাৰ কৰিব আৰু লগতে অকমান দৈটো ডাঠ হলে ভাল হয় আৰু দৈখিনি ভালকৈ মিক্স কৰি লোৱাৰ পাছত ইয়াতে মই এচামুচৰ জোখাৰে নেমু ৰস দি লৈছো এইটো অপচনেল হয় যদি আপোনালোকে দিব বিচাৰে দিব যদি দিব নিবিচাৰে নিদিলেও হ'ব এতিয়া তৈয়াৰ হৈ গল খুব বঢ়িয়া এটা ফেস মাস্ক এই ফেস মাস্কটো কেনে ধৰণে ব্যৱহাৰ কৰিব লাগে সেইটো দেখুৱাইছো প্ৰথমতে ফেস মাস্কটো ব্যৱহাৰ কৰাৰ আগতে এখন ভিজা ৰুমালেৰে ভালকৈ মুখখন মচি লম
আপোনালোকে ফেচ ৱাশো কৰি ল'ব পাৰে নহলে ঘৰুৱা ক্লিনজাৰ ব্যৱহাৰ কৰি স্কিনখন সাফাও কৰি ল'ব পাৰে নহলে এনেকৈ এখন ভিজা ৰুমালেৰে ভালকৈ মুখখন মুছিও ল'ব পাৰে মই অলপ আগতে ভালকৈ ফেচ ৱাশ কৰিছিলো সেই কাৰণে এতিয়া মই ভিজা ৰুমালখনেৰে মুখখন মুছি লৈছো আপোনালোকে ভালকৈ স্কিনখন ক্লিন হোৱাৰ পাছতহে এই ফেচ মাস্কটো ব্যৱহাৰ কৰিব প্ৰথমতে অলপ ফেচ মাস্ক মুখত লগাই লৈছো মুখত লগাই লোৱাৰ পাছত এতিয়া 5 পৰা 7 মিনিটলৈ ধুনিয়াকৈ স্কিনখন মাসাজ কৰিম মাসাজ কৰোতে আপোনালোকে আপাৰ ডাইৰেকচনত মাসাজ কৰিব নহলে সাৰ্কুলাৰ মোচনত মাসাজ কৰিব খুব ধুনিয়াকৈ স্কিনখন মাসাজ কৰিব যি ঠাইত আপোনালোকৰ কলা দাগ পৰিছে সেইখিনি জায়গাত ভালকৈ মাসাজ কৰিব আৰু এনে ধৰণে যেতিয়া আপোনালোকে 5 পৰা 7 মিনিট মাসাজ কৰি থাকিব স্কিনত যিবোৰ ডেড স্কিন সেল লাগি থাকে সেই ডেড স্কিন সেলবোৰ আতৰি যাব স্কিনখন নিমজ হ'ব উজ্জ্বল হ'ব আৰু আপোনালোকৰ স্কিনৰ পৰা লাহে লাহে কলা দাগ দূৰ হ'বলৈ সহায় কৰিব এই ফেচ মাস্কটো আপোনালোকে সপ্তাহত 2 পৰা 3 দিন ব্যৱহাৰ কৰিব পাৰিব মাসাজ কৰোতে আপোনালোকে এনে ধৰণে আপাৰ ডাইৰেকচনত মাসাজ কৰিব আৰু তলৰ অংশটো মাসাজ কৰোতে এনে ধৰণে কৰিব আৰু চকুৰ সাইডটো আপোনালোকে ধুনিয়াকৈ আঙুলিৰ সহায়ত মাসাজ কৰি দিব কপালখনো ধুনিয়াকৈ মাসাজ কৰিব এইদৰে 5 পৰা 7 মিনিট মাসাজ কৰি লোৱাৰ পাছত ফেচ মাস্কটো আকৌ এবাৰ ইয়াৰ ওপৰতে ডাটকে লগাই দিছো এতিয়া লগাই লোৱাৰ পাছত আপোনালোকে আধা ঘণ্টা ৰাখিব আধা ঘণ্টাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে ভালকৈ মুখখন ধুই পেলাব আৰু মুখখন ধোৱাৰ পাছত প্ৰথমতে অকনমান গোলাপ জল লগাই ল'ব আৰু গোলাপ জল লগোৱাৰ পাছত নিজৰ যিটো ময়শ্চাৰাইজাৰ লগাব আৰু ময়শ্চাৰাইজাৰ লগোৱা 15 পৰা 20 মিনিট পাছত আপোনালোকে সানস্ক্ৰিন ব্যৱহাৰ কৰিব আজিৰ এই ভিডিঅটোত মই আপোনালোকক 10টা স্কিন কেয়াৰ টিপছ ক'লো এটা খুব বঢ়িয়া কলা দাগ দূৰ কৰাৰ কাৰণে ফেচ মাস্কো দেখুৱালো যদি আজিৰ এই ভিডিঅটো আপোনালোকৰ ভাল লাগিছে তেতিয়া হলে মোৰ ভিডিঅটোত এটা লাইক কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅটো শেয়াৰ কৰি দিব আজিৰ এই ভিডিঅটো মই ইমানতে সামৰিম নতুন এটা ভিডিঅ লৈ নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ